ইহঁতৰ মেকআপৰ কাৰণে আমাৰ আজি 1 ঘণ্টা লছ হৈছে কি ক'ম আৰু অৱস্থা নাই দুজনীৰ কাৰণে ৰৈ সেয়া আমি আজি বিশেষ কাম এটাত ইফালে যাব লগা হ'ল সেয়েহে নিৰু আৰু কৃষ্ণা অহা অকণমান পলম কৰিছিলে ৰখি আছোঁ মই নীতা বাইদেউ আৰু কাঞ্চন এয়া আমাৰ গোটেইকেইগৰাকী ওলাইছোঁ অৱশ্যে স্কুলৰে কাম আছিলে বিশেষ কাম এটা আছিলে তেজপুৰত আহোঁতে বোলো চাহ একাপো খাই আহিম ব'লা এখন ধুনীয়া নতুন ৰেষ্টুৰেণ্ট খুলিছে বুলি কোৱাৰ কাৰণে আমি গ'লোঁ তাতে সোমালোঁ চাহ একাপ খাবৰ বাবে বৰ বিশেষ একো খোৱা নাই কাৰণ বেছি টাইম হোৱাই নাই 11টামান বাজিছিলেহে গতিকে চাহ চিম্পুল চাহ খালোঁ এনেদৰে সৰু সুৰা কিবাকিবি খালোঁ আৰু তাতে চাওঁ বুলি এনেই অকণমান ৰখিলোঁ গোটেইকেইজনীয়ে আৰু স্কুলততো সকলো সময়ত এনেদৰে লগ হ'লেও ইমান কথা চথা পাতিব সময় নহয় ক্লাছতে ব্যস্ত হৈ থকা হয় সেয়েহে সময় অকণমান যিহেতু পাইছোঁ ব'লা অকণমান বোলো ফুৰি লওঁ বুলি দেখিলোঁ ৰেষ্টুৰেণ্টখনৰ ভিতৰৰ ফালে ইমান ধুনীয়া পাৰ্ক বনোৱা আছে ফেমিলি ৰেষ্টুৰেণ্ট হয় দেই নিজৰ ল'ৰা ছোৱালীক লৈ আহিবলৈ খুব ভাল লাগে লগতে ইয়াতে বিবাহ ভৱনৰ টাইপৰ বিয়া চিয়া পাতিব পাৰি পেণ্ডেলৰ সকলো সুবিধা আছে গোটেইখিনি ঘূৰি মেলি চালোঁ খুব বেছি ভাল লাগিলে ৰেষ্টুৰেণ্টখনত গৈ এইফালে চাইছোঁ গোটেইখিনি পৰিৱেশটো ইমানেই বেছি ভাল লাগিছে কি ক'ম আৰু